কৰ্মচাৰীসকলৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে আৰু সেই আপডেটটো আমি ইয়াতে ইণ্টাৰপ্ৰেট কৰিবলৈ বিচাৰিম। এই আপডেটটো যিসকলে BLO হিচাপে নিযুক্তি পাব, ইলেকশ্যনৰ কামত যিসকল নিয়োজিত হ'ব লাগিব BLO হিচাপে যিসকলে পায় তেওঁলোকৰ কাৰণে এই খবৰটো খুবেই গুৰুত্বপূৰ্ণ। এই খবৰটো 21 তাৰিখে আহিছিলে, 21 নৱেম্বৰ তাৰিখে অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ অসমৰ ফালৰ পৰা, আৰু ইখন পঠিয়াই দিছে দ্য মিছন ডিৰেক্টৰ SSA আছামলৈকে। আৰু ইয়াতে টেকনিকেল নন টিচিং ষ্টাফলৈকে পঠিয়াই দিয়া হৈছে। BLO যিসকলে হিচাপে এপইণ্ট হ'ব তেওঁলোকৰ কাৰণে ইয়াতে গোটেইখিনি কথা আছে, আমি চাম। আৰু এটা সৰু অনুৰোধ থাকিলে আপোনালোকলৈ, চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে। আৰু ইয়াতে যিখিনি কথা দিছে আমি গোটেইখিনি কথা ইণ্টাৰপ্ৰিট কৰিম, গোটেইবিলাক কথা, কাৰণ আমাৰ ভিডিঅ'বিলাক অকণমান দীঘল হয়। আৰু দীঘল হোৱাৰ কাৰণ এটাই যে আমি সকলোখিনি পইণ্ট, যিখিনি কি পইণ্ট থাকে সেই কি পইণ্টবিলাক আমি পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ যিহেতু চেষ্টা কৰোঁ, সেইকাৰণে ভিডিঅ'বিলাক অকণমান দীঘল হয়। চ' চাওঁ আমি এতিয়া কি দিছে। আপোনালোকে ছাবজেক্টটো চাওক, ৰিগাৰ্ডিং exemption of teachers non-teaching staff appointed as BLO in marking attendance in 662 app in view of special revision of electoral roll in state of Assam declared by Election Commission of India। তো গোটেইখিনি কথা আমি ইংৰাজীত পঢ়িবলৈ চেষ্টা নকৰোঁ, তেতিয়া আৰু বেছি দীঘল হৈ যাব। ইয়াৰে মেইন কথাখিনি আমি অসমীয়াতেই বুজিবলৈ চেষ্টা কৰোঁ আহক। ইয়াতে চাওক, বিষয়টো দিছে অসম ৰাজ্যত নিৰ্বাচন আয়োগে ঘোষণা কৰা বিশেষ ভোটাৰ তালিকা সংশোধন উপলক্ষে BLO হিচাপে নিযুক্ত অশিক্ষক কৰ্মচাৰীসকলক শিক্ষাসেতু এপত উপস্থিতি চিনাক্তকৰণৰ পৰা অব্যাহতি প্ৰদান কৰাৰ বিষয়ে। চাওক ইয়াতে কি দিছে, উল্লেখিত বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি জনাব বিচাৰিছোঁ যে ভাৰতৰ নিৰ্বাচন আয়োগে 17 নৱেম্বৰ 2025 তাৰিখে জাৰি কৰা বিজ্ঞপ্তি নম্বৰ ইয়াতে দিছে, আপোনালোকৰ চালেই হ'ল। আপোনালোকে সংলগ্ন অনুসৰি অসমত বিশেষ ভোটাৰ তালিকা সংশোধন ঘোষণা কৰা হৈছে। এই বিশেষ সংশোধন কাৰ্যৰ ক্ষেত্ৰ সমীক্ষা অৰ্থাৎ ফিল্ড ভেৰিফিকেশ্যন পৰিচালনাৰ বাবে BLOসকলক তেওঁলোকৰ সংশ্লিষ্ট ভোটাৰ কেন্দ্ৰসমূহৰ বিতং ভোটাৰ বিৱৰণসমূহ অন্তৰ্ভুক্ত থকা আগতীয়াভাৱে পূৰণ কৰা BLO ৰেজিষ্টাৰ প্ৰদান কৰা হ'ব, যিটো সদৰী সংশোধনৰ সময়সীমা অনুসৰি 22/11/2025 পৰা 20/12/2025 BLOৱে সম্পূৰ্ণ কৰিব লাগিব। তো BLOসকলৰ কাম আছে ইয়াতে, তেওঁলোকক 22/11/2025 তাৰিখৰ পৰা 20/12/2025 তাৰিখলৈকে তেওঁলোকক এই কামখিনি, তেওঁলোকক যিখিনি কাম দিয়া হ'ব সেই কামখিনি তেওঁলোকে সম্পূৰ্ণ কৰিব লাগিব। তাৰপিছত কি যে চাম যে বেছিভাগ BLO কেইজনে শিক্ষা বিভাগৰ অন্তৰ্গত নিযুক্ত শিক্ষক কৰ্মচাৰী। উল্লেখিত পৰিস্থিতি তথ্যাৱলী আৰু 1950 চনৰ গণপ্ৰতিনিধিত্ব আইন অনুসৰি অসমৰ যথাযথ ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ স্বাৰ্থত SSA শিক্ষা বিভাগক বিনীত অনুৰোধ কৰা হ'ল যে BLO হিচাপে নিযুক্ত অশিক্ষক কৰ্মচাৰীসকলক বিশেষ সংশোধন সময়সীমাৰ দিনসমূহত শিক্ষাসেতু এপত উপস্থিতি চিহ্নিত কৰাৰ পৰা অব্যাহতি প্ৰদান কৰিব যেন আপোনাৰ মূল্যৱান সহযোগিতাৰ আশাত। তো দেখিছে আপোনালোকে, তেওঁলোকৰ যি শিক্ষাসেতু এপত তেওঁলোকে এটেণ্ডেঞ্চ কৰিব লাগে, যিখিনি টিচিং আছে বা নন টিচিং ষ্টাফ আছে, তেওঁলোকে শিক্ষাসেতু এপটো মেইনটেইন কৰি তাত তেওঁলোকে এটেণ্ডেঞ্চখিনি দিব লাগে। আৰু এই ক্ষেত্ৰত যিহেতু তেওঁলোক এই কামত নিয়োজিত হ'ব আৰু সেই নিয়োজিত হোৱাৰ কাৰণে সেই টাইমখিনিত বা সেই পিৰিয়ডখিনিত তেওঁলোকক শিক্ষাসেতু এপত উপস্থিতি দিয়াৰ পৰা অব্যাহতি তেওঁলোক প্ৰদান কৰিছে। অৰ্থাৎ তেওঁলোকক শিক্ষাসেতুত তেওঁলোকে এটেণ্ডেঞ্চ নিদিলেও হ'ব, যিসকলে BLO হিচাপে এপইণ্ট হৈছে। তো দেখিছে আপোনালোকে, এইটো খবৰ আমি ইণ্টাৰপ্ৰিট কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।